আসসালামু আলাইকুম বন্ধুসকল, পানী দি আছোঁ। সোণ খেতিত পানী দি আছোঁ, কেঁচা সোণ খেতিত। ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ পানী দিয়া। আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। পানী দি আছোঁ, এই পানীৰ কাৰেণ্ট। আমি বন্ধুসকল মানে কি কয়, আপোনালোকে কিন্তু গোটেই দিনটো আমাক ঘূৰি ফুৰাই দেখাৰ নিচিনা পায়। ফেশ্বন কৰি বাইক চাইক লৈ, লং পেণ্ট, জোতা লং পেণ্ট, চশমা এইবিলাক পিন্ধি আমাক কেৱল ঘূৰাই দেখা পায় আপোনালোকে। সংগঠনৰ কামত ঘূৰা বুলি ভাবে, কিছুমান টাইমত আকৌ ৰিপৰ্টিঙৰ কামত ঘূৰা বুলি ভাবে। আচলতে বন্ধু, আমি নিজৰ কাম কৰিহে ঘূৰোঁ। আগতে নিজৰ কাম, তাৰপিছত আমি ঘূৰোঁ। চাওক, মোৰ কেঁচা সোণৰ খেতিৰ ছাইড চাওক, পানী দি আছোঁতো। তাৰমানে আৰু এই পোক লাগিছে, মাটিৰ তলৰ পৰা কাটি দিয়ে। আগদিনা আপোনালোকক কৈছোঁৱে, দোকানী এজনে মোক ক'লে মেডিচিন দিয়াতকৈ আপুনি পানী মাৰক। পানী মাৰিলে সেইবিলাক যিবিলাক পোক এই কি কয় কীট পতংগ এইবিলাক মাটিৰ তলেদি খাই আছে, সেইবিলাক মানে পানী মাৰাৰ লগে লগে ওপৰত উঠি আহিব, মাটিৰ ওপৰত আহিব পানীৰ কাৰণে, আৰু তেতিয়া মানে চৰাই চিৰিকটিয়ে খাই পেলাব। গতিকে বন্ধুসকল, মই সেই পৰামৰ্শটো মানিয়ে, এই চাওক পাততো লাগিছে, এয়া পাতো খাইছে কিছুমান পোকে আকৌ পাতত লাগিছে, পাত খাই আছে। গতিকে চাই থাকক, লগত থাকিব আপোনালোকে। পৰামৰ্শও দি থাকিব বন্ধুসকলে। পোক লাগিছে চাওক, এই যে ৰঙা ৰঙা পোকটো, এইটো পোক। এইবিলাক পোকেই পাত খাই আছে। গতিকে কীটনাশকো দিব লাগিব। গতিকে আপোনালোকে পৰামৰ্শও দি থাকিব। আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিছে। এইটো এই যে পানী দি আছোঁ, এই চাওক, এইটো গছটো যে তলৰ পৰা খাইছে, পোকে খাইছে। এই ওপৰত মৰি যোৱাৰ এটা হেৰি হৈছে। আজি পানী দি আছোঁ, নিশ্চয় এইখিনিৰ পৰা পোক ওলাইছে, নিশ্চয় পক্ষীয়ে খাইছেও। গতিকে আশা কৰোঁ আপোনালোকে বিগত দিনতো যেনেকৈ খেতি বাতিৰ পৰামৰ্শ যেনেকৈ মোক দিছে, অনাগত দিনতো মোক যাতে পৰামৰ্শ দিয়ে। মাকৈ কাটি আকৌ এই মাকৈ হোৱাৰ পিছত সৃষ্টিকৰ্তাই যি দিয়ে, মাকৈ কাটাৰ পিছত আকৌ হেৰি লগাম, ধান। তো আপোনালোকে লগত থাকিব বন্ধুসকল, পৰামৰ্শ দি থাকিব। এইখিনি কৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।